Good morning, নমস্কাৰ সতেজ কৃষি ফাৰ্মৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বহুত দিনৰ পৰা বহুত সঘনে ভিডিঅ' দিব নোৱাৰোঁ, কাৰণ মাজে মাজে মই বাহিৰত থাকিব লগা হোৱাৰ বাবে অসুবিধা হয়। তো আজি আপোনাৰ এটা বিশেষ কাৰণত ভিডিঅ'টো দিলোঁ। আপোনালোকে দেখা পাইছে, যদিও অতি স্পষ্ট নহয় ভিডিঅ'টো, গাহৰি পোৱালিটোৰ চকুত ইনজেকশ্যন দিয়া হৈছে। এইটো হ'ল পিংক আই ডিজিজ বুলি কয়। আপোনাৰ ডক্টৰ দত্ত বিতুপন দত্ত আহিছিলে। এইটো ক্ষেত্ৰত মই চকুত ইনজেকশ্যন দিয়াৰ ক্ষেত্ৰত মই অতি অভিজ্ঞ নহয়, সেইকাৰণে ডক্টৰক মাতি আনিলোঁ। বিতুপনে ইনজেকশ্যন দিলে। তাৰ উপৰিও আমি সদায় 70ৰ পৰা বিশেষকৈ 80ৰ পৰা 90 দিনৰ ভিতৰত আমি পেলু ইনজেকশ্যনছবিলাক দিওঁ। ইয়াৰ লগতে আমি পেলু ইনজেকশ্যনছবিলাকো আজি দিলোঁ আৰু গ্ৰ'থ খুব ধুনীয়া হৈছে। এই পোৱালিটো আপুনি দেখা পাইছে, এইটো মাত্ৰ 2.5 মাহ হৈছে এই পোৱালিটোৰ। চ' গ্ৰ'থ ঠিকেই আছে, সকলো সুন্দৰ হৈ আছে। কিন্তু পিংক আই ডিজিজ হ'লে কি হয় মই বিশেষকৈ আপোনাক কওঁ। এই ক্ষেত্ৰত কি হৈ যায়, চকুটোৰ বাদুটো মঙহ বাঢ়ি যোৱাৰ বাবে চকুটোৱে দেখা নোপোৱা হয়। তো এই ক্ষেত্ৰত মই মেডিচিনটো এইটো কাৰণে কৈ দিয়া নাই, এইটো ডক্টৰ প্ৰেছক্ৰাইব মেডিচিনছ। আপোনালোকৰ যদি এনেধৰণৰ কেতিয়াবা অসুবিধা হয়, তেতিয়াহ'লে ডক্টৰৰ পৰামৰ্শ লৈ এনেধৰণৰ ইনজেকশ্যন দিলে আপোনালোকে প্ৰতিকাৰ পাব বুলি আশা কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। সতেজ কৃষি ফাৰ্মৰ ভিডিঅ'বিলাক চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে আমাৰ ইউটিউব চেনেলটো আৰু ফেচবুকত দিয়া ভিডিঅ'বিলাক চাই অকণমান হ'লেও উপকৃত যদি হৈছে বুলি ভাবে, তেনেহ'লে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো দবাই দিব আৰু পাৰিলে শ্বেয়াৰ কৰিব, যাতে এইদৰে গাহৰি পালনৰ ক্ষেত্ৰত যিসকল লোক আছে তেওঁলোকেও দুই এটা কথা হয়তো শিকিব পাৰে। মই এইটো কথা একেবাৰে নকওঁ যে মোৰ ইয়াৰ পৰা শিকিব লগা বহুত কিবা কিবি আছে। মই সচৰাচৰ যিবিলাক কাম আমি কৰি থাকোঁ, এনেধৰণৰ কামবিলাকৰহে সৰু সৰু ভিডিঅ'বিলাক আপোনালোকক দিওঁ। তাতো যথেষ্ট সময়ৰ গেপত দিয়া যায়। চ' সেইকাৰণে আপোনালোকে ভিডিঅ'বিলাক চাই যদি কিবা উপকাৰ হোৱা যেন পায়, তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব, বেল আইকন দবাই দিব আৰু ফেচবুকত আপোনালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাব। আমি আপোনালোকক ধন্যবাদ।